বিকেট আহিব জেগা নাই। মই প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে অমৰ তিনিচুকীয়া জিলাবাসীক অন্তৰ সৈতে ধন্যবাদ জনাইছোঁ যে তেখেতসকলে অন্তৰ খুলি ভাৰতীয় জনতা পাৰ্টিক তেখেতসকলে আশীৰ্বাদ প্ৰদান কৰিলে আৰু আমি যিদৰে আশা কৰিছিলোঁ আচলতে সেইদৰে আমি আমাৰ প্ৰাৰ্থী আমাৰ সকলোৰে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট প্ৰদান কৰিবৰ কাৰণে সক্ষম হ'লোঁ। যিদৰে মই কৈ আছিলোঁ যে আমি 70+ তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৰা আমি ভোট প্ৰদান কৰিম আৰু ঠিক একেদৰে প্ৰায় আমি 80,000তকৈ অধিক ভোটত আমি তেখেতক ভোট প্ৰদান কৰিবৰ কাৰণে সক্ষম হ'লোঁ আৰু প্ৰায় 57,000 ব্যৱধান আমি দিবৰ কাৰণে সক্ষম হ'লোঁ। তাৰ লগতে আমি কৈ আছিলোঁ যে প্ৰায় 4 লাখৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ লোকসভাৰ পৰা জয়ী হ'ব আৰু ইতিপূৰ্বে আমি পূৰা দেখিছোঁ যে নিশ্চিতভাৱে 4 লাখতকৈ অধিক ভোটৰ ব্যৱধান থাকিব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 4 লাখতকৈ অধিক ভোট পাবৰ কাৰণে সক্ষম হ'ব। গতিকে যোৱা দিনবিলাকত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিদৰে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই যিদৰে অতি নিষ্ঠা আৰু সততাৰে তেওঁ মুখ্যমন্ত্ৰী থকাৰ সময়তে হওক বা তেওঁ কেন্দ্ৰীয় মন্ত্ৰী থকাৰ সময়তে হওক সকলো সময়তে সকলোকে লগত লৈ পেলাই কাম কৰিছে। তাৰ কাৰণে অতি অন্তৰৰ সৈতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিছে আৰু নিশ্চিতভাৱে আমি আশাবাদী যে আগন্তুক দিনতো আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ এই জিলাখনতো বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই আমি আগবাঢ়িব যাবৰ কাৰণে সক্ষম হ'ম আৰু আমাৰ অসমখনক ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিশ্চয় সক্ষম হ'ম। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে যিবিলাক অপশক্তিয়ে সদায় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰি পেলাই ৰাজনীতি কৰিব বিচাৰে, যিবিলাক অপশক্তিয়ে অসমীয়া জাতিটোক বিশ্বাসঘাত কৰিবৰ কাৰণে সদায় চেষ্টা কৰে, যিবিলাক অপশক্তিয়ে অসমখনক জ্বলাই নিশেষ কৰিবৰ কাৰণে চেষ্টা কৰে, যিবিলাক অপশক্তিয়ে আমাৰ স্বাভিমান কলাক্ষেত্ৰক জ্বলাবৰ কাৰণে সাহস কৰে, যিবিলাক অপশক্তিয়ে বিধায়কৰ ঘৰ জ্বলাবৰ কাৰণে সাহস কৰে আৰু এনেধৰণৰ অপশক্তিবিলাকক সম্পূৰ্ণভাৱে নিশেষ কৰি দিবৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে এইবাৰ অসমৰ ৰাইজে ভোট প্ৰদান কৰিছে। ই আটাইতকৈ যোগাত্মক কথা আৰু আগন্তুক দিনত এখন শক্তিশালী অসম নিৰ্মাণ কৰিবৰ বাবে আমি সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকে একাকাৰ হৈ পেলাই আমি আগবাঢ়িম আৰু অসমৰ উন্নতিৰ কাৰণে আমি আগবাঢ়ি যাওঁ। ঠিক একেদৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষখনক আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিদৰে কাম কৰিছে তাৰ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষতে তেওঁ পুনৰবাৰ আজি আশীৰ্বাদ পাই পেলাই পুনৰবাৰ তেওঁ তৃতীয়বাৰৰ বাবে দেশৰ দায়িত্ব ল'বৰ কাৰণে গৈ আছে, তৃতীয়বাৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বৰ কাৰণে গৈ আছে। তো গতিকে নিশ্চিতভাৱে আগন্তুক দিনত ভাৰতবৰ্ষৰ বুকুত যেতিয়া ভাৰতখন জিলিকি উঠিব নিশ্চিতভাৱে আমাৰ নৰ্থ ইষ্টৰ লগতে অসমখনকো তেওঁ আগুৱাই লৈ যাব আৰু আমাৰ অসমখনো ভাৰতবৰ্ষৰ বুকুত জিলিকি উঠিব, এয়া আমি দৃঢ় বিশ্বাস কৰোঁ।